হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মৰম আৰু সম্ভাষণ জনাই আজি অকণমান বেলেগ টাইপৰ ভিডিঅ' এটা লৈ আহিছোঁ। বেলেগ মানে একেবাৰে বেলেগ, ৰেচিপিটো নহয়, ব্লগো নহয়। কি হয় আপোনালোকে চাই থাকক। চাই যদি ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব দেই, নেপাহৰিব। মানে যদি ভিডিঅ'বিলাক চাই ভাল লাগে আৰু আজি বেলেগ মানে একেবাৰে বেলেগ, আপোনালোকে চালেহে গম পাব, চালে বুজিও পাব। লগতে চুলিখিনিত অকণমান মিঠাতেল লগাই থৈছোঁ। মিঠাতেল কেনেকৈ লগাইছোঁ গম পায়নে? মেথি গুটি আৰু নহৰু, মিঠাতেল প্ৰথমতে গৰম কৰি লৈছোঁ। তাৰপৰা মেথি গুটি আৰু নহৰু ধুনীয়াকৈ তাত দি দিছোঁ। অলপ ৰঙচুৱা হোৱাৰ লগে লগে তেলখিনি লাহেকৈ গেছটো অফ কৰি থৈ দিলোঁ। তাৰপৰা ঠাণ্ডা হোৱাৰ পাছত সুন্দৰকৈ চেকিলোঁ। চেকি পেলাই বটলত ভৰাই থৈ দিছোঁ। মাজে সময়ে লগাই আছোঁ, কাৰণ মোৰ যেতিয়া 2016 চনত কেঞ্চাৰ হৈছিলে, বহুত কিবাকিবি দৰৱ চৰৱ খাইছিলোঁ যে, তেতিয়া আপোনাৰ চুলিখিনি একেবাৰে নাইকিয়া হৈ গৈছিলে। মানে টেনশ্যনো হৈছিলে দিয়কচোন। ডক্টৰী দৰৱ বাৰু একো খোৱা নাই, মই চব মানে আয়ুৰ্বেদিক বনৰীয়া দৰৱ খাই ভাল হ'লোঁ। ডক্টৰী দৰৱ বাৰু নাই খোৱা, মানে টেনশ্যন কিন্তু বহুত হৈছিলে, সেয়েহে চুলিবোৰ নাইকিয়া হৈ গৈছিলে। তাৰপৰা একেবাৰে নাইকিয়া হৈ যোৱা নাই, তথাপিতো আৰু এতিয়া সেইবিলাক আপোনাৰ নহৰু, মেথি গুটি, মিঠাতেল তেনেকৈ লগাওঁ। তাৰপিছতে এল'ভেৰা, ভিটামিন ই কেপচুল সেইবিলাক মিলাইও লগাওঁ। তেনেকৈ লগাই লগাই এতিয়া দেখিছানে আছে আৰু একেবাৰে নাইকিয়া হৈ যোৱা নাই, যথেষ্টখিনি আছে বাৰু। আজিও তেনেধৰণে এটা লৈ আহিছোঁ, কিন্তু চুলি নহয়, স্কিনৰ হয়। মানে নিজকে ঘৰতে আপোনালোকে মানে চাফ চিকুণ কৰি থ'ব পাৰিব। মানে এইবিলাক ধৰক দাগ চাগ নহাকৈ সুন্দৰকৈ ৰাখিব পাৰি আৰু নিজকে। মানে আমি ইমান ব্যস্ত থাকোঁ, চাওক মই কাৰিকৰ কাম কৰোঁ, হোটেলত কেছ কাউণ্টাৰত বহোঁ, চেলমেন কৰোঁ, কিমান কাম কৰোঁ, ধূলি মাকতি অনবৰত লাগিয়ে থাকে। তথাপিতো মানে নিজকে চাফ চিকুণ কৰি থ'ব পৰাকৈ মানে মাজে মাজে মই কৰোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। আজি ভাবিছোঁ শ্বেয়াৰ কৰোঁ। মানে মইনো কি লগাওঁ মানে এইবিলাকত। মুখত ঘঁহাটো মই যি টি নলগাওঁৱে বাৰু, মই আপোনাৰ ক'ম বাৰু, সেইটো লাহে লাহে ক'ম কি লগাওঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাওক মইনো স্কিনটো মানে কি লগাওঁ। অকণমানতো ঠিকেই দেখিছে চাগে, ইমান বেয়া নাই দেখা, হয় নহয়? বন্ধু বান্ধৱীসকল, এয়া বেচন। যিকোনো বেচন ল'লেই হ'ল আৰু। বেচন মানে কেইবাটা কোৱালিটিও আছে, যিকোনো এটা বেচন ল'লেই হ'ল। ইয়াত আছে ডাঙৰ চামুচেৰে 1.5 চামুচমান আছে, কাৰণ মোৰ মুখখন বৰ বহল যে, শকত মানুহ। 1.5 চামুচ লৈছোঁ। মুখত বুলি নহয়, হাতে ভৰিয়ে চবতে লগাব পাৰে। এয়া হালধি, এই অকণমানি চামুচ এখন দেখিছেনে, আধা চামুচ। ইয়াত আছে ডাঙৰ চামুচে 1.5 চামুচ বেচন। হালধি নিচেই অকণমান এইকণ, মানে হালধিটো বেছিকৈ হ'লে স্কিনটো বেয়াহে হ'ব আকৌ দেই, ভাল নহয়। সেইকাৰণে আধা চামুচ লৈ লৈছোঁ। এতিয়া মই খুব সুন্দৰকৈ মিলাইছোঁ, মানে শুকান হৈ থাকোঁতে সুন্দৰকৈ মিলাব লাগে। এয়া মানে সাধাৰণভাৱে দেই, মই একেবাৰে সাধাৰণভাৱে দেখুৱাইছোঁ আপোনালোকক। এয়া মিহলি হৈ গ'ল। এতিয়া এয়া গৰু গাখীৰ, ইয়াত আপোনাৰ মানে জোখমতে দিব লাগিব আৰু। মই আধা কাপ লৈ লৈছোঁ। একেবাৰে পেলপেলীয়া হৈ গ'লেতো নহ'ব ন, সুন্দৰ ক্ৰীমৰ লেখীয়া হ'ব লাগিব। একদম সুন্দৰকৈ মানে মিশ্ৰণটো বনাব লাগিব। মই এখন হাতে মোবাইল ধৰি আছোঁ, এখনতে বনাই আছোঁ। একেবাৰে সাধাৰণ এইবিলাক, মানে বেচনটো চবতে পোৱা যায়েই। আৰু এইবিলাক লগালেই নহ'ব দেই, ঠাণ্ডা পানী গৰম পানী, মানে কুহুমীয়া পানী, ঠাণ্ডা দিনতো কুহুমীয়া পানীয়ে খাব লাগিব ন। পানী অলপ বেছিকৈ খাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব। ধৰক যিসকলে একদম খেতি পথাৰত কামত লাগি থাকে, তেওঁলোকৰতো বাৰু টেনশ্যনেই নাই, পূৰা কামৰ মাজতে এটা এক্সাৰচাইজো হৈয়ে যায়। আৰু সুন্দৰকৈ এনেকৈ মিশ্ৰণকণ বনাব লাগিব। সেয়া বনাই পেলাই মই মানে কি কৰোঁ সেইটোৱে কৈছোঁ, এনেকৈ সুন্দৰকৈ বনাই লওঁ। আৰু মই আকৌ কেতিয়া এইবিলাক লগাওঁ জানে নাই, সদায় নহয়। বোলে ক'ৰবাত পাৰ্টি আছে, বিয়া আছে, তেতিয়া মই দুদিনৰ আগতেই এনেকৈ লগাই মানে আজি যেনিবা এইখিনি লগালোঁ নহয়, এদিন এইখিনি লগাম, এদিন বিলাহী, এনেকৈ পকা বিলাহী লৈ ইয়াৰ মানে মাজৰ অংশটো পূৰা ৰুকনিত মানে উলিয়াই লৈ এদিন এইটো লগাওঁ, এদিন এইটো লগাওঁ। মানে দুদিনমানহে লগাওঁ মই, তাকো বিয়া চিয়া থাকিলেহে লগাওঁ। নহ'লে মোৰ মানে সময় নাই দেই, মই কাৰিকৰ কৰিব লাগে। আজি এসপ্তাহমান হৈছে আৰু কাৰিকৰ অহা, নহ'লেতো আপোনালোকে গমেই পায় আৰু। তথাপিতো ক'তনো কাৰ গেৰাণ্টি আছে ন, পটককৈ দুদিনমান কৰিব, দুদিনমান আকৌ কিবা অসুবিধা ওলাব পাৰে। সেয়েহে মানে সেই বিয়া চিয়া পাৰ্টি চাৰ্টি থাকিলেহে দেই, এনেই মই নলগাওঁ। মানে কৈ দিছোঁ আপোনালোকক। এয়া দেখিলে এইটো মিশ্ৰণ কৰি সুন্দৰকৈ মুখত লগাওঁ, 5 মিনিট ৰাখোঁ। লাহে লাহে মালিচ কৰি থাকোঁ মুখখন, একদম লাহে লাহে দেই। বৰ জোৰছে কৰিলে আৰু মানে আৰু নিজৰ মুখখন যদি বৰ জোৰছে মালিচ কৰিবলৈ হয় আৰু জমিব আৰু, মানে তেৰা বেকা হৈ যাব। লগোৱাৰ পাছত কি কৰোঁ শুনক, সুন্দৰকৈ লগালোঁ 5 মিনিটমান, মানে লাহে লাহে মালিচ কৰি লগাওঁ, মানে ঘূৰাই লগাই পেলাই অকণমান দেৰি বহোঁ। মানে 5 মিনিট আৰু 5 মিনিট থাকিলোঁ, অলপ শুকাই যায় যে, তেতিয়া আকৌ পানী অলপ ছটিয়াই দিওঁ মুখত। তাৰপিছতে মানে তেনেকৈ থওক, মোটামুটি 7 মিনিটমান থকা হয় আৰু। 7 মিনিটৰ পাছত ঠাণ্ডা পানীয়ে সুন্দৰকৈ ধুই দিওঁ। ধুই পেলাই এনেই ক্ৰীম চিম আপোনালোকে যি লগায় আৰু নিজৰ ইচ্ছা আৰু,
মানে মইশ্চাৰাইজাৰ ক্ৰীম হ'লে ভাল আৰু তেনেকৈ লগাওঁ লগাই পেলাই থাকিলেও ধৰক ওপৰত আৰু ধুনীয়াকৈ আপোনাৰ মানে কিবা মানে ধৰক ঠাণ্ডা দিন হ'লে অকণমান মানে অইলি ক্ৰীম আৰু গৰম দিন হ'লেতো অইলি ক্ৰীম সকলোৱে বাৰু নলগায় যিবিলাক মানে তেলতীয়া ছালবিলাক যে তেওঁলোকে নলগায় আৰু সেই তেনেকৈ লগাওঁ বছ সুন্দৰ হৈ থাকে ইয়াত এতিয়া কি দিলোঁ আপোনালোকে গম পালে বেচন হালধি এইফালে গৰু গাখীৰ জোখমতে তাৰপৰা আকৌ বেলেগ এদিনা এনেকৈ বিলাহী পূৰা ৰুকি লৈ বিলাহীখিনি একদম মুখত ধুনীয়াকৈ লগাই মুখৰ হাতে ভৰিয়ে চবতে লগাই আৰু 5 মিনিট ৰৈ পেলাই আকৌ ঠাণ্ডা পানীয়ে সুন্দৰকৈ ধুই দিওঁ এইবিলাকে কৰোঁ আৰু মানে মই হাতে বহিয়ে চবতে লগাওঁ এতিয়া মই আপোনালোকক অকণমান লগাই দেখাই দিছোঁ কেনেকৈনো লগাওঁ আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাবৰ বাবে এনেকৈ খাৰা কৰি লৈছোঁ মানে বেলেগ মানুহ নাই কেমেৰা ধৰা এতিয়া মই এইখিনি লগোৱাৰ পাছত কিন্তু কথা নাপাতোঁ কেলৈ কওকচোন তেৰা বেকাৰ এনেকুৱা হৈ যাব মানে এই বেচন লগোৱাৰ পাছত যে পক পক কৰি থাকিব নালাগে একদম স্মাইল কৰি ধুনীয়াকৈ অকণমান ৰৈ থাকিব লাগে জানেনে এতিয়া মই কেনেকৈ লগাম আপোনালোকক দেখুৱাইছোঁ একদম সাধাৰণ মানে মোৰ কামবিলাক এনেও সাধাৰণ জানে সাধাৰণ মানুহ আৰু সাধাৰণভাৱে আপোনালোকক দেখুৱাইছোঁ মই বিয়া চিয়া হ'লে মানে এনেকৈ লগাওঁ বহুতে জানেই আৰু আমাৰ ওচৰ চুবুৰীয়া হওক বা মোৰ লগৰ কিছুমানে জানে এনেকৈ লৈ কিন্তু মই ভিডিঅ'টো পূৰা স্পীড কৰি দিছোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব বহুত আমনি পাব সেয়েহে মই বৰ বিশেষ দীঘলীয়া কৰিব বিচৰা নাই সুন্দৰকৈ এনেকৈ মালিচ কৰিব লাগে স্পীড কৰি দিয়াৰ কাৰণে অকণমান জোৰছে দেখাইছে কিন্তু নহয় একদম লাহে লাহে কৰিছোঁ আৰু চাওক এয়া কেনেধৰণে মালিচ কৰিছোঁ সুন্দৰকৈ মালিচ কৰিব লাগে ইয়াত যিমান মানে মুখৰ লেতেৰা ফেতেৰাবোৰ থাকে চব ওলাই যায় ধূলি মাকতি লাগি থাকে যে গোটেই হোটেলৰ পৰা ধৰি পাকঘৰলৈকে গোটেই কাম কৰিব লাগে ধূলি মাকতি ঢেৰ সোমাই থাকে ইতিমধ্যে দুদিনৰ পাছত বিয়া আছে সেয়েহে আজি এনেধৰণে মুখখন অকণমান চাফ চিকুণ কৰিছোঁ এইবিলাক এনেধৰণে লগালে অকণমান বগা চগাও হয় ধুনীয়াও হয় মানে নিজকেনো একেবাৰে এৰি দিবলৈ কি দৰকাৰ ন আমি গৃহিণীবিলাকে মাজে সময়ে এনেকৈ লগাব লাগে এয়া চাওক হাতে ভৰিয়ে চবতে লগাব পাৰি লগাই 5 মিনিটৰ পাছত সুন্দৰকৈ ঠাণ্ডা পানীয়ে ধুই দিলেই হ'ল কিন্তু চাবোন ব্যৱহাৰ কৰিব নালাগে বেচন লগালে মানে চাবোন ব্যৱহাৰ কৰিব নালাগে আজি আপোনালোকক মই ভিডিঅ'টো মানে শ্বেয়াৰ কৰিছোঁ মাজে সময়ে মই এনেকৈ কৰোঁ সপ্তাহত এদিন কৰোঁ মানে এইবোৰ সদায় কৰা কাম নহয় সদায় কৰিলে বেয়াহে হ'ব ভাল নহয় এই বাচি যোৱা গাখীৰখিনি মই নষ্ট নকৰি এই যে শুকাই গৈছে মুখখন অলপকৈ এনেকৈ লগাই দিছোঁ কিয় লগাইছোঁ জানেনে শুকাই যায় বেচন আপোনালোকে এনেকৈ লগাই চাবচোন শুকাই যায় এনেকৈ লগাব লাগে লগাই আৰু 5 মিনিটৰ পাছত ধুনীয়াকৈ ধুই দিয়া তাৰপৰা কি ক্ৰীম সানা নিজৰ আৰু ক্ৰীমবিলাক সানিব লাগে নিজে যি ক্ৰীম সানে এইবিলাক সানিব লাগে সানি ধুনীয়াকৈ থাকিব লাগে চাব অলপ দিন ব্যৱহাৰ কৰাৰ পাছত বগা চগা ধুনীয়া হৈ যাব ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই বাই